We are not tribals, maybe for them, but हामी tribals हो यो भन्नुमा हामीलाई संकोच छैन। माथि আমাৰ पर्वটো যেনে ধৰণে আমি আজি খাইছো ঠিক তেনেধৰণে আজি ব্ৰিটেইন ব্ৰুনাই কাটাৰ ভিয়েটনাম মালয়েছিয়া এই সকলোবিলাক দেশত আজি এই ধৰণে জাচক নাম পাতিছে। विषय लिएर संघर्ष गरिरहेको छु। अब 10 सालसम्म हामी संघर्ष गर्न सक्छौँ होला। यसको बाद আমি ইয়াত লিম্বু মহাসভা অসমৰ দ্বিতীয় বাৰ্ষিক শাসক সংগ্ৰাম আমি মুকলি সভা আয়োজন কৰিছোঁ। ইয়াৰ অৰ্থ হৈছে যদি মই আগতে কৈছোঁ এটা জাতি যদি বিপদত পৰি থাকে এজন মানুহ বা এজন ব্যক্তি আনন্দত কেতিয়াও থাকিব নোৱাৰে। আমি তেনেকৈ ভাবোঁ অসমৰ ক্ষেত্ৰত কোনোবা জাতি যদি আগবাঢ়ি আছে কোনোবা যদি পাছ পৰি আছে তেতিয়াহ'লে অসমখন সম্পূৰ্ণৰূপে আগবাঢ়ি যোৱা আমি নুবুজোঁ। সেয়ে লিম্বু জনগোষ্ঠীও আগবাঢ়ি যাবৰ কাৰণে আমাৰ বিভিন্ন যিবিলাক বিশাৰদ আছিল সেইবিলাক প্ৰায় লুপ্তপ্ৰায়। আমি আশা ৰাখিছোঁ শাসক সংগ্ৰামৰ যোগেদি গোটেই অসমখনত লিম্বু জনগোষ্ঠীৰ যিখিনি উৎসৱ আছে শাসক সংগ্ৰাম বলিহান সংগ্ৰাম পক্ষেৱা সংগ্ৰাম আদি কৰি যিবিলাক আছে সেইখিনি যাতে ইয়াৰ সম্পূৰ্ণ মানুহখিনিয়ে বুজি পাওক বুজি উঠক আৰু এই জনগোষ্ঠীটো বিশেষভাৱে কেনেকৈ পাছ পৰি আছে তেখেতসকলক উত্থানৰ কাৰণে চৰকাৰী পক্ষৰ পৰাও কেনেকৈ আগবাঢ়ি যাব সেই হেতুকে আমি এই অধিৱেশন অথবা শাসক সংগ্ৰামৰ আয়োজন কৰিছোঁ। ইয়াত এইটো এটা সৌভাগ্য কাৰণ অসমৰ যিকেইটা পুৰণা জনগোষ্ঠী যদিও তেখেতসকলে ইমান দিনে এটা আমব্ৰেলা টাৰ্ম গোৰ্খাৰ অন্তৰ্ভুক্ত হৈ আছিলে কিন্তু তেখেতসকলৰ সম্পূৰ্ণ নিজা সুকীয়া সংস্কৃতি আছে ভাষা আছে। তেখেতসকলৰ এখন ৰিলিজিয়াছ গাইডবুক আছে যিখন মনধুম বুলি জনা যায় আৰু অতি পুৰণা 1881ৰ চেঞ্চাছতে তেখেতসকলৰ উল্লেখ আছে। গতিকে তেনেকুৱা জনগোষ্ঠী এটাৰ হাজাৰ বছৰ চলি থকা এটা পৰম্পৰাৰ অংশ হ'ব পাৰে। ডেফিনেটলি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আজি লিম্বু মহাসভা অসমৰ উদ্যোগত তথা ধেমাজি জিলা কমিটিৰ সহযোগত দ্বিতীয় সংখ্যক কেন্দ্ৰীয় শাসক সংগ্ৰাম উদযাপনৰ আজি অন্তিম কাৰ্যসূচী অন্তিম দিনৰ এই শোভাযাত্ৰা কাৰ্যসূচীৰ আমি প্ৰস্তুত। আজি এই শোভাযাত্ৰাত আমাৰ শোভাযাত্ৰা উদ্বোধক হিচাপে আমি অসম চৰকাৰৰ TRI ৰিচাৰ্চ অফিচাৰ ডক্টৰ অসীম বৰা দেৱক আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁ ইতিমধ্যে আহি পাইছেহি। তেওঁ লগতে বাবু বড়ো থাকিব। লগতে বিভিন্ন ইয়াত জনগোষ্ঠীয় সাংস্কৃতিক দল উপস্থিত হৈছে আৰু লগতে আমাৰ যিটো পেলি ফাংচাম মানে আমাৰ যি বন্ধু অনুসাৰে আমাৰ যিটো ফেদাংমা বুলি কয় তেওঁলোক আমাৰ ইয়াত বৃহৎ এটা সংখ্যাৰ ইয়াত উপস্থিত হৈছে। তেওঁলোকৰ নিজৰ য়েবালাং বুলি কয় তেওঁলোকে এখন য়েবালাং পৰিৱেশন কৰিব। লগতে ইয়াত আমাৰ বিশেষকৈ এই অসমৰ লিম্বুসকলৰ যিটো মানে সাংস্কৃতিক আৰু আৰ্থসামাজিক অতিকে পিছপৰা সেইটো হিচাপে আমি আজি বিশেষকৈ এই কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে অসমত অতীজৰে বসবাস কৰা লিম্বু জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।